অখিলৰ পৰা জানিব বিচাৰিম যে নিৰ্বাচন এবছৰ মাজত তাৰে 6 মাহ নিৰ্বাচনী যুঁজবাগৰ চলে প্ৰায় 6 মাহে খালি আছেগৈ জানুৱাৰীৰ পৰা জুন গোটেই যেটো পৰিবেশ পৰিস্থিতি অসমৰ এই সম্পদ এগৰাকী বিধায়ক হিচাপে যেকৈ ৰাইজৰ মাজতে আছে আপুনি কি ক'ব মানে গোটেই অসমখন যদি আমি চাওঁ তেতিয়া হলে যোৱা মাহটো মই নৱেম্বৰ মাহটোত 100% এক দিনো ঘৰত নথকাকে 100% মই ৰাইজৰ মাজত আছিলোঁ উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো ঠাইলৈকে গৈছিলোঁ আৰু এই গোটেই অঞ্চলবিলাক যেতিয়া ভ্ৰমণ কৰিছিলোঁ তেতিয়া এটা বস্তুত নিশ্চিত হৈছোঁ যে মানুহে বিচাৰিছে যে বিজেপি দলক 2026 চনত আমি হৰুৱাব লাগে সকলো মানুহে কৈছে হেয়া চৰকাৰী চাকৰিয়াল হওক অথবা হেয়া ব্যৱসায়ী হওক সকলো মানুহে কৈছে যে বিজেপিক যদি আমি পৰাভূত কৰিব নোৱাৰো তেতিয়া হলে অসমীয়া মানুহ সঠিক ৰূপত জীয়াই থকাটো সম্ভৱপৰ নহয় যিকোনো এজন সৰ্বসাধাৰণ মানুহে কৈছে যে যি ধৰণে মূল্য বৃদ্ধি ঘটিছে আমি কেনেকৈ জীয়াই থাকিম তো গতিকে আপোনালোকে অধিক আগ্ৰাসীভাৱে নিৰ্বাচনী প্ৰচাৰ চলাওক আৰু আপোনালোকে বিৰোধী পক্ষ ঐক্যবদ্ধ হওক এটো আমি সকলোৱে জানো যে চৰকাৰী পক্ষ যেতিয়া ৰুলিং পাৰ্টি থাকে সেই ৰুলিং পাৰ্টিটো হেতু যদি বিজেপি থাকে বিজেপিৰ বিৰুদ্ধে হেতু যদি কংগ্ৰেছ থাকে কংগ্ৰেছৰ বিৰুদ্ধে আন সকলো বিৰোধী পক্ষৰ মানুহবিলাক ঐক্যবদ্ধ হ'ব লাগিব গতিকে এতিয়া দুটা বস্তু অত্যন্ত জৰুৰী হৈ পৰিছে বুলি মই ভাবো এক নম্বৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে স্বতন্ত্ৰভাৱে আৰু সমূহীয়াভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে আগ্ৰাসী ৰাজনৈতিক প্ৰচাৰ আৰম্ভ কৰা নাম্বাৰ 1 আৰু নাম্বাৰ 2 ঐক্যবদ্ধভাৱে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে মানুহৰ মাজত এটা কনভিন্সিং এটা ইউনাইটেড ফ্ৰন্ট দেখুৱাই দিয়া যে আমি আটাইবিলাক লগ হৈছো আৰু আমি আটাইবিলাক লগ হৈ উজনি হওক নামনি হওক বৰাক হওক ব্ৰহ্মপুত্ৰ হওক পাহাৰ হওক ভৈয়াম হওক সকলোতে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হৈছো এই যেটো প্ৰত্যয় এই প্ৰত্যয়টো সেই কনভিন্সিং ৱেত মানুহৰ সন্মুখত দেখুৱাই দিয়াটো এই সময়ৰ অত্যন্ত প্ৰয়োজন আৰু সেই কামটোকে আমি ৰাইজৰ দলে কৰিবলৈ চেষ্টা কৰিছো আৰু মই আশা কৰিছো যে অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দলে বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে বিজেপি এই সাম্প্ৰদায়িক বিজেপি ফেসিস্ট বিজেপি আমাৰ দেশৰ সম্পদ বিক্ৰী কৰি ৰাজ্যখনক দেশক বিক্ৰী কৰিব খোজা বিজেপি আৰু আমাৰ দেশৰ বস্তুৰ মূল্য বৃদ্ধি কৰি ৰাইজক একদম ধৰাখাই কৰি দিয়া এই বিজেপিক সম্পূৰ্ণৰূপে পৰাভূত কৰিবৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হ'ব লাগে এটোৱে এই মুহূৰ্তত মোৰ সকলো ৰাইজৰ প্ৰতি সকলো ৰাজনৈতিক দলৰ প্ৰতি এই মুহূৰ্তত মোৰ আহ্বান মই আহিম অখিল গগৈ আৰু আহিম অখিল গগৈ সম্পৰ্কত ৰঞ্জিত কুমাৰ কি ক'ব যে বিজেপিৰ বিৰুদ্ধে খদিয়াৰ পৰা ধুবুৰীলৈ উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰৰ ৰাইজে কৈছে এখন চৰকাৰ সাধাৰণ নাগৰিক কৃষক সকলোকে সৰ্বশান্ত কৰা এটা অভিযোগ ৰাইজৰ পৰা পোৱা বুলি কৈছে অখিল গগৈ যিসকল লোকৰ ওচৰলৈ গৈছে তেওঁলোকৰ পৰা সেই অভিযোগ তেওঁ পাব পাৰে তাত কোনো আপত্তি নাই আমিও খদিয়াৰ পৰা ধুবুৰীলৈ আমাৰো সংগঠন আছে আমাৰো 60 জনতকৈ অধিক আমাৰ নিজৰ দলৰে আছে বিধায়ক আৰু আমাৰ মিত্ৰ দলৰ মিলাই আমি প্ৰায় 80 জন বিধায়ক আছো তেনে এটা পৰিস্থিতিত অখিল গগৈৰ এই মন্তব্য কিমান সত্য মোৰ প্ৰশ্ন আছে কিয়নো অলপতে হৈ যোৱা উপনিৰ্বাচনত 5টাতে আমি জিকিছো অখিল গগৈহঁতৰ কি পজিশন আছিল হেতু আপোনালোকে জানে মই বেলেগ কথা এটাই ক'ব খুজিছো অখিল গগৈ উজনি অসমতকৈ আজিকালি নামনি অসমত বেছিকৈ সমাবেশ পাতে বা মিটিং পাতে তাৰ কাৰণ কংগ্ৰেছ নেতা গৌৰৱ গগৈক তেওঁ যথেষ্ট ভয় কৰে বুলি কংগ্ৰেছৰ মানুহে কোৱা আমাৰ কাণত পৰিছে হেয়া এটো তেওঁলোকৰ ভিতৰুৱা কথা মূল ক'ব লগা একো নাই কিন্তু অখিলে দুটা শব্দ কৈছে কমিউনেল আৰু ফেসিস্ট অখিল গগৈয়ে এই কমিউনেল আৰু ফেসিস্ট এই শব্দ দুটাৰ অৰ্থ স্পষ্ট ভাষাত কোৱা প্ৰয়োজন আছে বা তাক লৈ আমি পুনৰাই বিতৰ্ক কৰাৰ প্ৰয়োজন আছে ফেসিস্টটো কি সকলো বিৰোধী সাংসদ সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতাক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই সকলো বিৰোধী ৰাজনৈতিক দলৰ কাৰ্যালয়ত তলা ওলমাই দি ইমাৰ্জেন্সি লগোৱাটো গণতন্ত্ৰ ৰক্ষাৰ কাৰণে পদক্ষেপ আছিল দেশত সাম্প্ৰদায়িক সংঘৰ্ষ আমাৰ নেলিৰ পৰা আৰম্ভ কৰি মানে আপোনাৰ বৰপেটা কোকৰাঝাৰ ওদালগুৰিৰ পৰা আৰম্ভ কৰি বিহাৰ ঝাৰখণ্ডলৈকে দেশত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা যাৰ শাসনত হাইয়েষ্ট সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে মুছলমান মানুহ গুলি খাই মৰিছে ডাৰ ঘাপত মৰিছে সেই সময়ছোৱাত সেইটো যি দলৰ চৰকাৰ আছিল কংগ্ৰেছ দল সেই দলটো সাম্প্ৰদায়িক নহয় আৰু ভাৰতীয় জনতা পাৰ্টি যোৱা 10 বছৰত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ দিয়া নাই দেশত অসমতটো হোৱাই নাই
আৰু সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰা দলটো ফেসিষ্ট হৈ গ'ল, সাম্প্ৰদায়িক হৈ গ'ল আৰু গণতন্ত্ৰক ভৰিৰে মোহাৰি সংবিধানক 90 বাৰতকৈ বেছিবাৰ নিজৰ দলৰ অনুকূলে সংশোধন কৰি ৰাজনীতি কৰা কংগ্ৰেছ দল গণতান্ত্ৰিক হৈ গ'ল। এইটো কেনেধৰণৰ কথা কৈছে অখিল গগৈ? মই অখিল গগৈ নিশ্চয় উত্তৰ দিব। মই এতিয়া কংগ্ৰেছক লৈ এটা অভিযোগ আছে যে নিৰ্বাচনৰ ঠিক এমাহ আগতে খুব হুলস্থুল লগায় তেওঁলোকে, আৰু কংগ্ৰেছৰ ভিতৰত দ্বিতীয় অভিযোগটো তেওঁলোকে ধনৰ বিনিময়ত টিকট বিক্ৰী কৰে। এইটো বিজেপিৰ ফালৰ পৰাই বিভিন্ন সময়ত বিভিন্ন মন্ত্ৰী বা বিধায়কে কৰিছে, যাৰ কাৰণে তেওঁলোকে এই যে ধাৰাবাহিক যিটো পৰাজয়, ধাৰাবাহিক যিটো ব্যৰ্থতাৰ সন্মুখীন হৈছে, আৰু তেওঁলোকে তৃণমূল পৰ্যায়ত সংগঠন নাই। কি ক'ব? নাই চাওক, প্ৰথম কথাটো হৈছে কি, দিনত হ'লে গৌমাতা, ৰাতি হ'লে গৌকাটা নীতিৰে যি সাম্প্ৰদায়িক বিহবাস্প বিয়পায় বিজেপিয়ে আমাৰ অসমৰ মানুহখিনিক, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহখিনিক যি ভাগ ভাগ কৰি পেলায়, এই যিটো একনায়কত্ববাদী স্বেচ্ছাচাৰী আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰী যিখন চৰকাৰ, এই চৰকাৰখন ওফৰাবৰ কাৰণে কিন্তু সমগ্ৰ অসমবাসী এতিয়া মানে ৰেডি হৈ আছে, একেবাৰে সাজু হৈ আছে। আৰু লগতে মুখ্যমন্ত্ৰীৰ লগত হৈ বৈ থকা মাত্ৰ এজন দুজন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এই যে এখনৰ পিছত এখন চাহ বাগিচা কিনা, এই যে কৃষকৰ মাটি মানে বেআইনীভাৱে ক্ৰয় কৰি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰি মানে নিজে যিটো মানে গোটেই অসমখন মানে একেবাৰে এফালৰ পৰাই গিলি ল'ব খোজা যিটো মানে এক ভয়ংকৰ এটা কথা কৈ লওঁ, ঠিকে আছে অভিযোগটো, কিন্তু জনজাগৰণৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো ধৰণৰ তৃণমূল পৰ্যায়ত কোনো ব্যস্ততা নাই, সেই কথাটো লাগিব না। মই কৈছোঁ এই যিটো এই আটাইতকৈ মানে অসমৰ ৰাজনৈতিক ইতিহাসত যে আটাইতকৈ বেছি মানে দুৰ্নীতিগ্ৰস্ত এগৰাকী মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী ৰাইজ সাজু হৈ আছে। আৰু এই কথা আমি অকল ইয়াত বহি থাকি গম পোৱা নাই, আমি ৰাইজৰ মাজত গৈছোঁ কাৰণে আমি গম পাইছোঁ। আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আমি তৎপৰ হয় নে নহয় আপোনালোকে পঞ্চায়ত নিৰ্বাচনত গম পাব। আপোনালোকে দেখিছে বাই ইলেকশ্যন বহুত দেখিছে আপোনালোকে, আমিও দেখিছোঁ, কিন্তু বাই ইলেকশ্যন এইবাৰ কংগ্ৰেছ দলে যেনেকৈ আমি যুদ্ধ কৰিছোঁ, বিজেপিৰ বিপক্ষে যেনেকৈ আমি যুঁজ দিছোঁ, তেনেকৈ কিন্তু আচলতে আমি আগতে আচলতে বাই ইলেকশ্যনত হোৱা নাই। লগতে মই এটা কথা ক'ম, তেখেতে যিটো কথা কৈছিল যে সাম্প্ৰদায়িক হিংসাৰ কথা কৈছে, মই নিজে এটা কথা কওঁ, মই চামগুৰি সমষ্টিত মই নিৰ্বাচনৰ সময়ত আছিলোঁ। চামগুৰি সমষ্টিত এগৰাকী ব্যক্তি কংগ্ৰেছ কৰ্মী এগৰাকীক গুলিও আপোনালোকে গম পাইছে, সেইগৰাকী ব্যক্তিয়ে বাৰে বাৰে কৈ আছে যে জিতু গোস্বামীৰ গাড়ীৰ পৰা, জিতু গোস্বামীৰ লগত বিজেপি নেতা সুৰেশ বৰা আছিল আৰু এজন কাছেম নামৰ এগৰাকী মানে একেবাৰে ডকাইত প্ৰকৃতিৰ ব্যক্তিৰ পৰা গুলি কৰা হৈছে। তেওঁ চিঞৰি কৈ আছে অসম পুলিচৰ কোনো এগৰাকী পুলিচ বিষয়া বা কোনো এগৰাকী কনষ্টেবল তেওঁৰ ওচৰলৈ নগ'ল। মই ৰাতি 2টা বজালৈকে মই থানাত আছিলোঁ, 2টা বজালৈ মই হস্পিটেলত ট্ৰিটমেণ্ট সেই মানুহজনে নিজে নিজে কৰিবলগীয়া হৈছে, কিন্তু এটা কথা কওঁ, এই বিষয়টো আমি ইয়াত আচলতে বহুবাৰ আলোচনা কৰিছোঁ। সংগঠন এই কথাবিলাক ৰাইজৰ মাজত লৈ যাওক, ৰাইজক মানে ইয়াৰ ক্ষেত্ৰত সজাগ কৰাত চৰকাৰৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে, আমি ষ্টুডিঅ'ত থাকিব নে ইয়াৰ পৰা ৰাইজৰ মাজত গৈ যাব। মই এটা বিৰতি লৈ ল'ম, বিৰতিৰ পিছত মই অখিল গগৈৰ ওচৰলৈকো যাম, ৰঞ্জিত কুমাৰলৈকো পাতিম, জিয়াউৰ আছে, চিন্ময় আছে, মই এটা সামান্য বিৰতি লৈ ল'ম। গণতন্ত্ৰত বিৰোধী শক্তিশালী হোৱাটো অত্যন্ত জৰুৰী। শাসক শক্তিশালী, বিৰোধী শক্তিশালী হ'ব লাগে, সেইটো আমি বিশ্বাস কৰোঁ। এই যে নিৰ্বাচন সম্পৰ্কে যিবিলাক প্ৰস্তুতি চলি থাকে, ঠিকে চলি থাকে, এতিয়াও কথাবোৰ ঠিকেই চলি থাকিব। ঠিক আসনৰ ভাগ বতৰা হোৱাৰ ঠিক আগে খেলিমেলি লাগি গ'ল। এক্ষেত্ৰত কিন্তু কংগ্ৰেছো কম জগৰীয়া নহয় দেই, মই কৈ দিওঁ। আৰু বিৰোধীৰ এইফালে চাব 2021 বিধানসভা নিৰ্বাচন, তাৰপিছত আহিল ৰাজ্যসভা নিৰ্বাচন, ৰাষ্ট্ৰপতি নিৰ্বাচন, আকৌ 2024 লোকসভা নিৰ্বাচন, বৰপেটা সমষ্টিক লৈ অচল অৱস্থা, আকৌ উপ নিৰ্বাচন, বিহালীক লৈ একে অৱস্থা। মানে বাৰে বাৰে ফাউল খেলি আছে, অথচ তাৰপৰা কিন্তু প্ৰত্যেকবাৰে নিশিকে। সকলো ঠিকেই কয় যে আমি কৰিম, আমি এনেকুৱা হ'ব তেনেকুৱা হ'ব, আমি এইবাৰ ঠিক হ'ম, আমি চব মিল হ'ম। শেষ মুহূৰ্তত ক'ৰবাত কংগ্ৰেছে যেন নিজৰ ফালে গলটো মাৰি দিয়ে, ছুইচাইড গল। এইটো বেয়া পাব নালাগে, মই শক্তিশালী বিৰোধীৰ কাৰণে কৈছোঁ। আৰু এই গোটেই হেৰিটোৰ কাৰণে খেলি মেলি হয়, আৰু মানে বিকল্পৰ সন্ধানত থকা যিসকল আছে তেওঁলোক হতাশ হৈ যায়। কাক ভোট দিব আছিলে, 6টামান ভাগ হৈ যায় গৈ পিনে, গালি গালাজ, অভিযোগ প্ৰতি অভিযোগ জিয়াৰ পৰা সুধিব বিচাৰিছোঁ। এইটো কি কাৰণে হয়? বিৰোধী যে আস্থা লাহে মানুহ যে নোৱাৰিব, আকৌ কাজিয়া লাগিব, হ'লেই নহয়, সেইটো হ'ব। জিতুমণি দা বৰ ধুনীয়া এটা প্ৰশ্ন কৰিছে, কিন্তু প্ৰশ্নটো মানে এটা দুটা বাক্য বা 1 মিনিটত উত্তৰ দিয়াটো বৰ সহজ নহ'ব।
এনে আপাতৰ দৃষ্টিত ওপৰে ওপৰে যদি মই আপোনাক বিশ্লেষণ কৰোঁ তাৰ বহুতকেইটা কাৰণ ৰাজনীতিত আপুনি সক্ৰিয় মানুহ মানে মিডিয়াত ইমান দিনৰ এক্সপিৰিয়েঞ্চ আপোনাৰ গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত অকল বিৰোধী দলে চৰকাৰ বগৰাম বুলি যদি ভাবে এইটো অসম্ভৱ বিৰোধী দলে অকলে চৰকাৰ বগৰাব নোৱাৰে চৰকাৰ সলনি কৰিব নোৱাৰে তাৰ লগত ৰাইজ আৰু তাৰ লগত সংবাদ মাধ্যম এই তিনিটা খণ্ড বিৰোধীৰ এই তিনিটা কিন্তু বিৰোধী দেই এই তিনিটা খণ্ড যদি একেলগ নহয় তেতিয়াহ'লে আপুনি চৰকাৰ বগৰুৱাৰ চৰকাৰ সলনি কৰাৰ চৰকাৰ পৰিৱৰ্তন কৰাৰ শাসন পৰিৱৰ্তন কৰাৰ আশা কৰিব নোৱাৰে আমাৰ যিখন চৰকাৰ শাসনত আছে তেওঁলোকে নীতি নিষ্ঠাটো নায়েই তেওঁলোকে কেনেকৈ গণতান্ত্ৰিক ব্যৱস্থা সংবিধানক পদাঘাত কৰিছে সততা নিয়ম এইবিলাক নাইকিয়া কৰিছে আৰু প্ৰলোভনৰ ৰাজনীতি অসততাৰ ৰাজনীতি কেনেকৈ কৰিছে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই সকলোৱে জানে বিধায়ক কিনা বেচাৰ পৰা আৰম্ভ কৰি ৰাইজ কিনা বেচালৈকে এতিয়া ৰাইজৰ মই এতিয়া এইকেইদিন গাঁৱত ঘূৰি ফুৰিছোঁ কিছুমান কথা গম পাইছোঁ মানুহে আমাক স্পষ্টভাৱে কয় যে চাওক এতিয়া আমি বিজেপিৰ বিৰুদ্ধে নকওঁ কেলে নকওঁ এই কিবা কিবি অলপ পাই আছোঁ না মানে আমি কথা ক'লেই মানুহে আমাক আমাৰ বস্তুবোৰ কাটি দিব সুবিধাবোৰ কাটি দিব আমি যেতিয়া কিন্তু ক'ব লাগে তেতিয়া কম ইলেকশ্যন আহক আপোনালোকে চাব ইলেকশ্যনৰ সময়ত কিন্তু আমি বিজেপিক ভোট নিদিওঁ আমি বিজেপিৰ তীব্ৰ বিৰোধী এবাৰ এতিয়া কৈছে আমি মই নিজৰ অভিজ্ঞতাটো আপোনাক এতিয়া উপনিৰ্বাচনৰ পিছত মই নিজৰ অভিজ্ঞতাটো উপনিৰ্বাচনৰ পাছৰ এতিয়া অফ লেট এতিয়া 3 নম্বৰ যেটো কম্পোনেন্ট মই আপোনাক কৈছোঁ সংবাদ মাধ্যম এটা চাব সংবাদ মাধ্যমত মই আপোনাকে কোৱা নাই প্ৰায় মানে সংবাদ মাধ্যমৰ আটাইকেইটা খণ্ডতেই কি হয় সংবাদ মাধ্যমক চৰকাৰে কেনেকৈ নিয়ন্ত্ৰণ কৰিছে কেনেকৈ প্ৰেছাৰত ৰাখিছে সেই কথাটো আমি ৰাজহুৱাকৈ আলোচনা নকৰোঁ যদিও কথাটো আমি সকলোৱে জানো ফলত কি হৈছে সংবাদ মাধ্যমেও সেই সাহসটো দেখুৱাবলৈ সংকোচ কৰিবলগীয়া হৈছে যে চৰকাৰখনৰ আজি অসমৰ অৱস্থা আজি মাজতে মই অলপ মাজত ৰখাই লৈছোঁ মই এতিয়া ধৰি ল'লোঁ অখিল গগৈ এজন বিৰোধী শক্তিশালী নেতা হয় মই এইটো সংবাদ সকলো সংবাদ মাধ্যম যে নহয় মই কথাটো আপোনাক স্পষ্টীকৰণ দিব বিচাৰিছোঁ বা লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ যিবোৰ সভা আছে কিন্তু বহু তেওঁলোকৰ সভা সমিতি আমাৰ ফোনো আহে ইমান বেছিকৈ মানে সাহস বেয়া নকয় যে আপোনালোকে বহুত বেছিকৈ অখিল গগৈক দি দিছে এই লুৰিণক বহুত বেছিকৈ দি দিছে আমাৰো দিবহে এনেকৈও কিন্তু কৈছে মই পইণ্টটোত আহিলোঁ মোক কমপ্লিট কৰিব দিয়ক আপুনি এতিয়া অসমৰ হস্পিটেলত দৰৱ নাই চিকিৎসক নাই উপযুক্ত স্বাস্থ্যসেৱা নাই শিক্ষা খণ্ডৰ অৱস্থা ভয়ংকৰ অৱস্থা বেয়া সকলো সেক্টৰতে কৰ্পোৰেট ৰাজ সিন্ডিকেট ৰাজ কয়লা সুপাৰী পাণ কণী মাছ গৰু সকলোতে সিন্ডিকেট নিবনুৱা সমস্যাৰ ভয়ংকৰ অৱস্থা কৰ্মহীনতা এইবোৰক লৈ কিন্তু আমি টক শ্ব' আয়োজন কৰা দেখা নাই কম হয় 100টা য'ত হ'ব লাগিছিল তাত 10টা হয় মই যিটো কথা মই কোৱা নাই যে সংবাদ মাধ্যম একেবাৰে সম্পূৰ্ণ চৰকাৰৰ ফুলীয়া হৈ গৈছে সেই কথাটো মই কোৱা নাই মই কেৱল এই কথাটো কৈছোঁ যে এই বিৰোধীক কেৱল বিৰোধীৰ বাতৰিটো দি স্পেচ দিলেও নহ'ব সংবাদ মাধ্যমে চৰকাৰৰ দুখটো চকুত আঙুলি থৈ দেখুৱাই দিয়াৰ সেই সাহসখন দেখুৱাৰ যিটো মানে সংবাদ মাধ্যমৰ যিটো সাহস সেই সাহসটোৰো কিন্তু ক'ৰবাত অভাৱ আছে আৰু সেইকাৰণে মই কৈছোঁ আমি বিৰোধী আমাৰ ব্যৰ্থতা আছে হয় আমি নোৱাৰিছোঁ আমি পৰা নাই কিন্তু তাৰ আমি অকলে নোৱাৰোঁ ইয়াত সংবাদ মাধ্যমৰো সহযোগিতা লাগিব ৰাইজো ওলাই আহিব লাগিব আৰু সেইকাৰণে ভাল কথা এটা কৈছে মই বিষয়টো আগবঢ়াম মই অখিল গগৈলৈ যাব বিচাৰিছোঁ যে 2021 শেষত কংগ্ৰেছে অলপ খেলি মেলি কৰিলে গোটেই ৰাইজৰ দল অজাপ আঁতৰি গ'ল মই চিমা ৰখাই লৈছোঁ দেই অখিল গগৈৰ পৰা কথাখিনি জানিব বিচাৰিছোঁ তাৰপিছত আহি গ'ল ৰাষ্ট্ৰপতি নিৰ্বাচন তাৰপিছত আহি গ'ল ৰাজ্যসভা নিৰ্বাচন তাৰপিছত 24ৰ বৰপেটা লোকসভাক লৈ পেলাই হ'ল তাৰপিছত 24ৰে আকৌ বিহালীক লৈ তাৰমানে ইটোৰ পিছত সিটো ভুলৰ পুনৰাবৃত্তি হৈ আছে কথাখিনি ঠিকে আগবাঢ়ি যে সেই মুহূৰ্তত কংগ্ৰেছে যেন ক'ৰবাত এনেকুৱা স্থিতি লৈ তেওঁলোকে এই কথাখিনি বুজাব পৰা নাই যিদৰে বিজেপিয়ে আমি তেওঁলোক শাসক দলৰ হ'লেও কিছুমান কথা আমি এনেকুৱা ধৰণৰ যে অগপ UPPL তিৱা ঐক্য মঞ্চ ৰাভা সংঘ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই তেওঁলোকে এটা মিত্ৰতা লৈ আগবাঢ়ি লৈ গৈছে মিত্ৰতাটো ঠিক মতে আগবাঢ়ি গৈছে কিন্তু প্ৰাৰ্থিত্বক লৈ ক'তো কেতিয়াও হাই কাজিয়াত চিঞৰ হোৱা নাই কিন্তু বিৰোধীৰ সদায় ক'ৰবাত এটা খেলি মেলি হৈ আছে এইটো যে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত পুনৰাবৃত্তি নহ'ব যেহেতু আপুনি কৈছে যে আপুনি দেখাই পাইছোঁ আমি যে তৃণমূল পৰ্যায়ত গৈ আপুনি ৰাজহুৱা সভা সমিতি কৰি আছে আপুনি এই সম্পৰ্কত নিশ্চয়তা দিব পাৰিবনে মানে এটা কথা একেবাৰে আপুনি সঁচা কথা কৈছে যে 2021ত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনতো অসমৰ মানুহ বিশ্বাসঘাতকতাৰ বলি হ'ল আৰু সঁচাকৈ বিৰোধী পক্ষৰ বিধায়কৰ পৰাই বিশ্বাসঘাতকতাৰ বলি হ'ল তাৰ পাছত আমি
খুব ভাল পৰিৱেশ এটা আহিলে যে এইবাৰ আমি লোকসভা নিৰ্বাচনত বিশেষকৈ ৰাইজৰ দলে আমিতো একেবাৰে ছেক্ৰিফাইচ কৰি দিলোঁ তো তাৰ পাছতো CPI এমক এখন আসন এৰি দিয়াৰ কথা আছিলে ডিফুত এখন আসন এৰি দিয়াৰ কথা আছিলে সেইটো নেৰিলে তাৰ ফলস্বৰূপে কি হ'ল যি ধৰণৰ এটা ক্লাইমেক্স আহিব লাগিছিলে বিৰোধী ৰাজনীতিৰ সেইটো নাহিলে তথাপিও আমি দেখিলোঁ যে আমি কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মূলতঃ এই তিনিটা পাৰ্টিয়ে লগ লাগি কিন্তু আমি লোকসভা নিৰ্বাচনত যথেষ্ট ভাল খেলিলোঁ যথেষ্ট ভাল প্ৰতিদ্বন্দ্বিতা দিলোঁ আৰু চাৰিওফালে উজনিৰ পৰা নামনিলৈকে মানুহৰ মাজত এটা হাৱা আহি গ'ল যদিও বিজেপিয়ে 11খন আসনত জিকিলে কিন্তু আচল বিষয়টো মানুহৰ মাজত চৰ্চাৰ বিষয়টো হৈ গ'ল যে যোৰহাটত বিজেপি হাৰিলে তো মানুহৰ মাজত চৰ্চাটো আহি গ'ল যে ধুবুৰীত ব্যাপক ৰূপত আটাইতকৈ বেয়া ৰূপত AIDF হাৰিলে মানুহৰ মাজত চৰ্চা আহি গ'ল যে নগাঁৱত আমি হৰুৱাই দিলোঁ মানে মানুহৰ মাজত এটা আশাৰ বতৰ আহি গৈছিলে যে বিজেপিক হৰুৱাবৰ কাৰণে বিৰোধী ঐক্যবদ্ধ হৈছে আৰু বিৰোধী ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাব পাৰে এই আশা মানুহৰ মাজত আহি গৈছিলে কিন্তু সেই আশা যেতিয়া আহিলে কংগ্ৰেছ দলে আকৌ তেওঁলোকৰ আগৰ পুৰণি ৰূপটো 2021 চনত আমাক যিটো বিশ্বাসঘাতকতা কৰিছিলে সেই একেই পুৰণি ৰূপটোলৈ তেওঁলোক ঘূৰি গুচি গ'ল পুৰণি ৰূপটোলৈ ঘূৰি গুচি গৈ এবাৰ আকৌ তেওঁলোকে অকলে খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে খেলাৰ সিদ্ধান্ত লোৱাৰ লগে লগে অসমৰ মানুহৰ মাজত ব্যাপক এটা হতাশাই দেখা দিলে তো দেখা গ'ল যে 5-0ত আমি হাৰি গ'লোঁ 5-0 হৈ গ'ল যিটো সময়ত আমি দেখিছিলোঁ যে লোকসভা নিৰ্বাচনৰ পাছত বিজেপিৰ বিৰুদ্ধে মানুহৰ ক্ৰমাগত ক্ষোভ বৃদ্ধি পাইছিলে আৰু মানুহে বিজেপিক হৰুৱাবৰ কাৰণে ঐক্যবদ্ধ হ'বলৈ সিদ্ধান্ত লৈছিলে আৰু মই খাটাংকে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে উপনিৰ্বাচনত যদি আমি একলগ হ'লোহেঁতেন অন্ততঃ 4খন আসনত আমি বিৰোধী এবাৰ জিকিলোহেঁতেন কিন্তু কংগ্ৰেছ দলে এবাৰ আকৌ বিৰোধী ঐক্যমঞ্চৰ মাজত বিভাজন আনি তেওঁলোক আঁতৰি গৈ এবাৰ আকৌ বিজেপি দলক সুযোগ দি দিলে কিন্তু এতিয়া দেখিছোঁ যে একেবাৰে শেহতীয়াকৈ যেতিয়া এবাৰ আমি 5-0ত হাৰিলোঁ বিৰোধী পক্ষ যেতিয়া হাৰিলোঁ এবাৰ আকৌ কংগ্ৰেছ দলৰ মাজত এটা আকৌ এক ধৰণৰ ৰিভিউ তেওঁলোকে কৰিছে আৰু আমি দেখিছোঁ সংবাদ মাধ্যমত দেখিছোঁ বা তেওঁলোকৰ নেতাসকলে আমাৰ লগত ব্যক্তিগতভাৱেও কথা পাতিছে যে নাই নহয় 2026 চনত যদি সঁচাকৈ বিজেপিক আমি হৰুৱাব লাগে তেতিয়াহ'লে আমি আকৌ বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব লাগিব মই এটা কথা আপোনালোকক সকলোকে এটা কথা কৈ দিওঁ যে যদি চৰকাৰী পক্ষক হৰুৱাব লাগে সেই চৰকাৰী পক্ষ বিজেপিয়ে হওক বা সেই চৰকাৰী পক্ষ কংগ্ৰেছৰে হওক বা সেই চৰকাৰী পক্ষ আন কোনো দল হেতু যদি তৃণমূল কংগ্ৰেছো হয় তেতিয়াহ'লে বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হোৱাটো এসেনশিয়াল অপৰিহাৰ্য আৰু সেইকাৰণে যদি অসমত সঁচাকৈ বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি বিৰোধী দলবিলাক সকলো ঐক্যবদ্ধ হ'ব লাগিব আৰু সেই পৰিৱেশ আমাৰ মাজত আহিছিল এতিয়া সেই পৰিৱেশ অহাৰ পাছত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে অলপ গণ্ডগোল কৰিলে কংগ্ৰেছে বিজেপিক চান্স দি দিলে বিজেপিক আমি যথেষ্ট সুবিধা দি দিলোঁ যাৰ ফলস্বৰূপে উপনিৰ্বাচনত আমি হাৰিলোঁ বিজেপিয়ে যথেষ্ট ভাল কৰিলে গতিকে এই গোটেই পৰিৱেশটোৰ পাছত এতিয়া আমাৰ মাজত সকলোৰে মাজত উপলব্ধি আহিছে যে আমি ঐক্যবদ্ধ নহ'লে নহ'ব তো সেইকাৰণে আমি এতিয়া বাৰম্বাৰ কৈ আছোঁ বাৰম্বাৰ আকৌ আপুনি যিটো প্ৰশ্ন বাৰম্বাৰ পকাই সুধি আছে যে আকৌ 26ত আকৌ গণ্ডগোল হ'ব নেকি যদি 26ত আকৌ যদি গণ্ডগোল হ'ব নালাগে এবাৰ মূল কথাটো হ'ল যে আমি 26ৰ আগতে 2025ৰ প্ৰথম ভাগতে বা 2024ৰ শেষৰ ভাগতে আমি সিদ্ধান্ত ল'ব পাৰিব লাগিব যে 26ৰ ইলেকশ্যনত কোনে কিমানখন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বিৰোধী পক্ষৰ পিনৰ পৰা এই সংখ্যাটো দেই কেণ্ডিডেট কোন হ'ব এইটো বেলেগ কথা কিন্তু এই সংখ্যাটো যাতে পিছত কাজিয়া নহয় যে কংগ্ৰেছে ইমানখনত খেলিব আৰু বাকী বিৰোধী শক্তিবিলাকে ইমানখনত খেলিব এই কথাটো আমি প্ৰথমতে ঠিক কৰি ল'ব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 যাতে কাজিয়া আমাৰ মাজত আকৌ নহয় তাৰ কাৰণে এখন কমন মিনিমাম প্ৰগ্ৰেম যে এই কথাকেইটা আমি যদি চৰকাৰ কৰোঁ এই কথাকেইটা আমি কৰিম আৰু এই কথাকেইটাৰ পৰা এই নীতিগত সিদ্ধান্তৰ পৰা আমি ইফাল নহওঁ যদি এই দুটা বস্তু আমি ঠিক কৰি ল'ব পাৰোঁ 2026ত আমি বিজেপিক হৰুৱাব পাৰিম 100% মোৰ বিশ্বাস আছে মই কৈছোঁ যে মই সকলো ঠাইলৈ গৈছোঁ এবাৰ উপনিৰ্বাচনত যে আপোনালোকে যদি নিৰ্বাচনটো পৰ্যালোচনা এবাৰ দেখিব আপোনালোকে উপনিৰ্বাচনত এবাৰ মই দুটা বাক্য কৈ লওঁ উপনিৰ্বাচনত যদি এবাৰ বৰাক উপত্যকাৰ আসনখনত যদি চায় বৰাক উপত্যকাৰ আসনখনত আপোনালোকে দেখিবলৈ পাব যে পুৰণি বাঙালী মানুহবিলাকে এবাৰ বিজেপিক ভোট দিয়া নাই
অসমৰ মানুহে ভাবি থাকে যে গোটেই বাঙালী মানুহবিলাকে বিজেপিৰ পক্ষত কিন্তু মাত্ৰ 8 নে 9 হাজাৰ ভোটত এইবাৰ জিকিলে কি কয় আপোনাৰ বৰাক উপত্যকাত কি কাৰণে কাৰণ তাৰ স্থানীয় থলুৱা যিবিলাক বাঙালী মানুহ সেই মানুহবিলাকে বিজেপিৰ পৰা আঁতৰি গ'ল এবাৰ আমি দেখিবলৈ পাইছোঁ যে সামগ্ৰী বিধানসভা সমষ্টিটোত খিলঞ্জীয়া অসমীয়া ভাষী মানুহবিলাকে এবাৰ কংগ্ৰেছক ভোট দিছে আৰু আপোনাৰ কি কয় মুছলমান মানুহবিলাকে যাক তেওঁলোকে মিয়া মিয়া বুলি গালি পাৰে তেওঁলোকক কি কৰিছে এবাৰ বিজেপিক ভোট দিয়াবলৈ বাধ্য কৰিছে কংগ্ৰেছক ভোট দিছে অসমীয়া ভাষী মানুহবিলাকে মই ৰঞ্জীৱ শৰ্মাৰ পৰা জানিব বিচাৰিম অগপ UPPL তিৱা ঐক্য মঞ্চ ৰাভা সংঘকে ধৰি আঞ্চলিক দলসমূহক লৈ পেলাই বিজেপিয়ে এই 10 বছৰৰ সময়ত দ্বিতীয়টো কাৰ্যকাল শেষ হ'বলৈ ধৰক 10 বছৰ আৰু এই যিটো জোটবন্ধন ইমান সুন্দৰকৈ লৈ গৈছে কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ এই কাৰণটো কি চাওক জোটবন্ধন সুন্দৰকৈ লৈ গৈছে সেইটো ইম্পৰ্টেণ্ট নহয় এই জোটবন্ধন যিবিলাক বিষয়ৰ ওপৰত আধাৰ কৰি হৈছিলে কমন মিনিমাম প্ৰগ্ৰেম এইটো অখিলৰ ভাষাত অখিল গগৈয়ে কৈছে আমি আমাৰ ভাষাত কম মানে আপোনাৰ জোটবন্ধন হোৱাৰ পূৰ্বে যেতিয়া বড়ো আন্দোলন হৈ আছিলে বা মিচিংসকলে যেতিয়া আন্দোলন কৰি আছিল আমাৰ লগত জোটবন্ধনত নাছিলে আমাক বিৰোধ কৰিছিলে কিন্তু আমি সেই জনজাতীয় নেতৃত্বৰ লগত সঘনাই সম্পৰ্কত আছিল আমাৰ নেতৃত্ব তেওঁলোকৰ ওচৰলৈ গৈছিল সাংগঠনিকভাৱে গৈছিল আমাৰ বিচাৰ পৰিবাৰৰ মানুহ গৈছিল আমি গৈছিলোঁ আমি তেওঁলোকৰ লগত কথা পাতিছিলোঁ সহযোগী হৈছিলোঁ আমি মিচিং আন্দোলনৰ সহযোগী আছিলোঁ আমি বড়ো আন্দোলনত সহযোগী আছিলোঁ আমি প্ৰত্যেকটো আন্দোলনত প্ৰত্যেকটো দাবীত আমি সহযোগী আছিলোঁ আৰু সেই সহযোগটো কোনো দেখাবৰ কাৰণে নাছিলে মুকলিকে আছিলে আমি কাৰো লগত ৰাতি কথা নাপাতিছিলোঁ পোনপটীয়াকৈ পাতিছিলোঁ বৃহৎ নদী বান্ধত সহযোগী আছিলে নে নাই মানে অখিল মই মাজতে নদী বান্ধ বিৰোধী মই কম আপুনি মাজতে নামাতিব আৰু কা যে বাংলাদেশী অনাৰ সিদ্ধান্তটোত আপোনালোক সহযোগী আছিলে নে নাই নাই কেইটা আহিলে আপুনি মাজতে কিয় নাই নাই অতুল বৰাক নাই এইটো যদি বন্ধ নকৰে মই তেতিয়ালৈ নকওঁ আৰু লোকসভাত যে মই তেওঁ কৈ থাকোঁতে মাজত চিঞৰা নাই নাই এজন বিধায়কে এনেকৈ ক'লে মই নকওঁ বাধ্য কৰিলে হয় মই নকওঁ অখিল আপুনি কৈ থাকক বিদেশী আন্দোলন কৰি অসম গণ পৰিষদ হৈছিলে সেই বিদেশী আনিবৰ কাৰণে যে বাধ্য কৰিলে আৰু তাত যে ভোট দিবৰ কাৰণে বাধ্য কৰিলে অসম গণ পৰিষদত মানে অসম গণ পৰিষদৰ যে এতিয়া অকল আকাৰটোহে আছে যেনে তেনে স্কেলিটনটোহে আছেগৈ আৰু স্কেলিটনটো অসম গণ পৰিষদটো যে খাই পেলালে সেইটোতো হয় নহয় জানো মই এইটো যাম অখিল অখিল যদি এডিটৰ গণতান্ত্ৰিক আচৰণ নাজানে টকটোৰ বিহেভিয়াৰ নাজানে তেওঁ যদি গণতান্ত্ৰিক আচৰণ নাজানে তেতিয়াহ'লে মই এটা শব্দও কোৱা নাই তেওঁ এজন বিধায়ক হয় এটা দলৰ ৰাজনৈতিক দলৰ এতিয়া চাওক তেওঁ বিৰোধী ঐক্যৰ কথা কৈছে 2019 চনৰ 9 ফেব্ৰুৱাৰীৰ দিনা এই অখিল গগৈহঁতৰ নিচিনা যিমান মানুহ আছিল চব কেলকাতা ব্ৰিগেডত গৈ পেলাই কৈছিল বিজেপি কৰোৱাম বুলি সেই দিনটোৰ পৰা আজিলৈকে আজি অখিল গগৈ গাদ্দাৰ বুলি কৈ আছে কাক কৈ আছে ভাৰতীয় জনতা পাৰ্টিক কৈ আছে নেকি অখিল গগৈ গাদ্দাৰ বুলি কংগ্ৰেছক কৈ আছে আৰু সেই গাদ্দাৰৰ কুলাত বহিবৰ কাৰণে ব্যাকুল হৈ আছে দিছ ইজ দ্য নেচাৰ অফ দ্য এলায়েন্স অখিল গগৈহঁতে গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যিটো এলায়েন্সৰ কথা কৈ আছে সেই এলায়েন্স হ'ল গাদ্দাৰৰ লগত মিলি গাদ্দাৰী কৰিব বিচাৰিছে অখিল গগৈ গাদ্দাৰ বুলি কাক কৈছে ভাৰতীয় জনতা পাৰ্টিক কোৱা নাই নহয় ভাৰতীয় জনতা পাৰ্টিয়ে গাদ্দাৰী কৰা নাই অখিল গগৈ গাদ্দাৰী কৰিছে কংগ্ৰেছ দলে এতিয়া ক'ব পাৰিম নে মই কমপ্লিট কৰা নাই কংগ্ৰেছ দলে অখিল গগৈ গাদ্দাৰী কৰিছে আৰু সেই কংগ্ৰেছ দলৰ কুচত বহিবৰ কাৰণে অখিল গগৈ হাহাকাৰ কৰি আছে সেইটো হ'ল তেওঁলোকৰ এলায়েন্সৰ মিনিমাম কমন প্ৰগ্ৰেম সেইকাৰণে এলায়েন্স সফল নহয় ৰাইজে সেই কথাটোক বুজি পায় আমি চাওঁ মই আপোনাক কৈছোঁ নাই সন্মানেৰে আজি অসম গণ পৰিষদ দলত তেওঁলোকৰ আভ্যন্তৰীণ গণতন্ত্ৰ আছে আজি প্ৰমোদ বড়োৰ আভ্যন্তৰীণ গণতন্ত্ৰ আছে আজি অখিল গগৈ ক'লে নহ'ব নহয় চব কথা অখিল গগৈ অসমৰ UPPLৰ আদৰ্শটোক নাইকিয়া কৰি না আজি তেওঁলোকে কাৰো ৰাজনীতি আজি আপুনি ক'লে নহ'ব অখিল গগৈ ডাঙৰীয়া কাৰ আপুনি অখিল গগৈ আপুনি অসম গণ পৰিষদৰ সভাপতি নহয় আপুনি অসম গণ পৰিষদৰ সভাপতি BTADত ইলেকশ্যন খেলিব ছমাহৰ পিছত BTRত ইলেকশ্যন আছে আপুনি আহিব সমস্যা
শুনক 6 মাহৰ পিছত বিটিআৰত ইলেকশ্যন আছে আপুনি আহিব ইলেকশ্যন খেলিবলৈ আপুনি 6 মাহৰ পিছত বিটিআৰত ইলেকশ্যন আছে 6 মাহৰ পিছত বিটিআৰত ইলেকশ্যন আছে ইলেকশ্যন খেলক মই প্ৰত্যাহ্বান জনাইছো আপোনাক মোক এটা কথা এটা এমচিএল জিকাই দেখুৱাই দিয়ক বিটিআৰত ৰাইজৰ দলে কি আছিল আপোনালোকৰ নাই যে বাংলাদেশী অসমলৈ আনিম কি আপোনালোকৰ মিনিমাম বিটিআৰত জিকাই দেখুৱাই দিয়ক বাংলাদেশী অসমলৈ আনিম বুলি কোৱাটো আপোনালোকৰ মিনিমাম এজনে বাংলাদেশী অহা নাই আপোনাৰ অপপ্ৰচাৰত মানুহ ভুল নাযায় এতিয়া আপোনালোকে এইবিলাক কথা কৈ থাকি লাভ নাই আপুনি লাভ নাই কথা কৈ থাকি লাভ নাই আপুনি কংগ্ৰেছক গাদ্দাৰী বুলি ক'ব আৰু কংগ্ৰেছৰ পিছত বহিবৰ কাৰণে হাহাকাৰ কৰিব সেই নীতি আমাৰ নাই জাতিৰ গাদ্দাৰ আপোনালোক গাদ্দাৰ আপুনি গাদ্দাৰ আপোনালোকে জাতিক গাদ্দাৰী কৰিছে শুনক আপোনাৰ নেতৃত্বত অখিল গগৈ আপোনাৰ নেতৃত্বত জনতা ভৱনৰ সন্মুখত জনজাতি যুৱকক তেল ঢালি জ্বলাই দিয়া হৈছে আপোনাৰ নেতৃত্বত জনতা ভৱনৰ সন্মুখত অসমৰ জনজাতি যুৱকক তেল ঢালি জ্বলাই দিয়া হৈছে আপোনাৰ দলে জ্বলাইছে জনজাতি যুৱকক আপোনাৰ দলে কেৰাচিন তেল ঢালি পেট্ৰল ডিজেল ঢালি গুৱাহাটীৰ ৰাজপথত জ্বলাইছে এই নেতা আপুনি কি কথা কয় আপুনি নাই কি কথা কয় অখিল গগৈ জনজাতি যুৱকক জ্বলোৱা মানুহ অখিল গগৈ জনজাতি যুৱকক গাঁতডাল জ্বলাই অখিল গগৈ জ্বলাইছে দিছপুৰত গাদ্দাৰী কৰিছে আপুনি জনজাতি যুৱকক গাত তেল ঢালি আপুনি জ্বলাইছে নাই আপুনি সেই কথাটো অসমীয়া জাতিৰ গাদ্দাৰ আপুনি কৰিছে অসমৰ জনজাতিক আপুনি গাদ্দাৰী কৰিছে আপুনি দয়াঙৰ মানুহক গাদ্দাৰী কৰিছে আপুনি শিৱসাগৰৰ মানুহক গাদ্দাৰী কৰিছে আপুনি দয়াঙৰ মানুহক গাদ্দাৰী কৰিছে শিৱসাগৰৰ মানুহক গাদ্দাৰী কৰিছে আপুনি গাদ্দাৰ হয় আপোনাৰ নেতৃত্ব যুৱকক জ্বলাই দিয়া হৈছে আপোনাৰ নেতৃত্বত জ্বলোৱা হৈছে মানুহজন আপুনি অখিল গগৈ কি কথা ক'ব আহিছে আপুনি আৰু কংগ্ৰেছৰ কোচত বহিব নোৱাৰি আপুনি কংগ্ৰেছৰ কোচত বহিব নোৱাৰি কৰি আছে অখিল গগৈ কংগ্ৰেছৰ বুলি ক'ব আৰু কোচত বহিবৰ কাৰণে ইয়াতকৈ আৰু আমোদজনক ঘটনা অসমৰ ৰাজনীতি এইবিলাক সামান্য বিৰতি ল'ব কম সময়ৰ কাৰণে দেই মই আকৌ ঘূৰি আহিছোঁ প্ৰতিপক্ষকে শেষৰ অংশ মাত্ৰ 5 মিনিট আছে মই প্ৰথম কংগ্ৰেছৰ ৰাতুলৰ পৰা জানিব বিচাৰিম যে কংগ্ৰেছত কিবা শাসক দলৰ প্ৰতিনিধি থকা এটা অভিযোগ আছে এটা ধাৰাবাহিক ব্যৰ্থতা আপোনালোকৰ অবজাৰ্ভাৰে হওক বা যিজন জিতেন্দ্ৰ সিঙে হওক বা অভিযোগ দেই তাৰপিছত যে তেওঁক অবজাৰ্ভাৰ কৰি ৰাখিছে একেটা গতিতে চলি আছে বাৰে বাৰে গৈ ব্ৰেক ফেইল হয় তাৰপিছত কিয় হাইকমাণ্ডে এইটো নহয় এইটো কি ভাবে আপোনালোকে চাওক হাইকমাণ্ডৰ সিদ্ধান্তৰ কথা মই ইয়াতো ক'ব নোৱাৰিম আৰু ক'ব নোৱাৰি ৰাজহুৱা অভিযোগ কিন্তু মই অলপ আগৰ কথাটো আপোনাক দুটামান কথা ক'ব লাগিব কাৰণ আপুনি কৈ আছে যে তেওঁলোকে এই মিত্ৰতা চলাইছে আপুনি কওক এজিপি বুলি দল অসমত আছে নেকি এজিপিৰ যিটো লক্ষ্য উদ্দেশ্য আছে সেই উদ্দেশ্য এতিয়া আছে নেকি এজিপিত অতুল বৰা কেশৱ মহন্তৰ বাদে লগতে মই এখেতক সুধিব গৈছো ৰঞ্জিত শৰ্মাক সুধিছো তেওঁলোকে যেতিয়া 2014 চনৰ আগত কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক লুইজ বাৰ্জাৰ হাওদা কেলেংকাৰীৰ কেছত ৰঙা ফাইল উলিয়াই তেওঁলোকে জেলত পঠাম বুলি কৈছে সেই হিমন্ত বিশ্ব শৰ্মাৰে মৰিয়াৰ নেগুৱাত ধৰি তেওঁলোকে ৰাজনীতি কৰিছে তেওঁলোকে লাজ পাই নাপায় মই সুধিব বিচাৰো ৰঞ্জিত শৰ্মাই মানৱেন্দ্ৰ শৰ্মা হত্যাৰ গোচৰত হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাইছিল নে খোৱা নাই তেখেতে যে গাদ্দাৰ বুলি যিটো কথা কৈ আছে তেখেতক সুধিব বিচাৰিছো যিগৰাকী হিমন্তক তোমালোকে জেলত পঠাম বুলি কৈছিলা সেই গৰাকী হিমন্তৰ নেগুৱাত ধৰি ৰাজনীতি কৰিবলৈ তেওঁলোকে লাজ পাইছে নে সেইটো কথা মই অখিল গগৈ কৈছে কংগ্ৰেছক কংগ্ৰেছ আপোনাৰ এই কথা নক'ব শৰ্মা গোচৰত ৰঞ্জিত শৰ্মাৰ
আদালতৰ ওপৰত কেনেকৈ কথা ক'ব পাৰে ৰাতুল কলিতা মই এই বিষয়টো আমাৰ নহয় তেওঁ কৈছে এইটো বিষয় নহয় আলোচনাৰ বিষয় নহয় মই জিয়াও মই এক ৰঞ্জু শৰ্মা মই জিয়াও ৰহমানৰ পৰা জানিব বিচাৰিম এইটো বিষয় নহয় এক মিনিট ৰাতুল কলিতা এইটো বিষয় নহয় এইটো বিষয় আলোচনাৰ বিষয় নহয় এক মিনিট ৰঞ্জিত শৰ্মা আৰু এক মিনিট নহয় এইটো বিষয় নহয় আলোচনাৰ বিষয় নহয় ৰঞ্জিত শৰ্মা নহয় এক মিনিট নহয় এইটো বিষয় নহয় তেওঁ সম্পূৰ্ণ এক মিনিট ৰঞ্জিত শৰ্মা পিছে নহয় এইটো বিষয় নহয় আলোচনাৰ বিষয় আমাৰ ৰাতুল কলিতা এক মিনিট এইটো ৰাতুল কলিতা এইটো মানে তেওঁৰ ব্যক্তিগত বিষয় এই বিষয়টো একো ৰঞ্জিত শৰ্মা এই বিষয়টো তেওঁৰ ব্যক্তিগত এইটো আমাৰ শ্বৰ বিষয় নহয় আলোচনাৰ বিষয় মই খালি আপোনাক শেষ এক মিনিট আছে এইটো বিষয় নহয় এই বিষয় শ্বটো মই এইটো বিষয় এইটো বিষয় আলোচনাৰ বিষয় নহয় আমাৰ এইটো বিষয় আলোচনা এইটো তেওঁৰ ব্যক্তিগত এইটো আমাৰ কোনো শ্বৰ কোনো সম্পৰ্ক নাই এক মিনিট ৰঞ্জিত শৰ্মা এক মিনিট এইটো বিষয় আমাৰ এই বিষয়টোৰ লগত শ্বৰ নহয় ৰঞ্জিত এইটো নহয় এইটো তেওঁৰ ব্যক্তিগত বিষয় এইটো বিষয় নহয় এক মিনিট ৰাতুল কলিতা এক মিনিট নহয় ৰঞ্জিত শৰ্মা এইটো নহয় এইটো নহয় এইটো বিষয় নহয় মই এক মিনিট পিছিয়ে চাউণ্ডটো কমাই দিব লাগে এক মিনিট আছে এক মিনিট চাউণ্ড কমাই দিয়া আছে এতিয়া মই ক'ব বিচাৰিছোঁ আমাৰ মূল বিষয় আছিল যে বিৰোধীয়ে কিয় উজুতি খাইছে বিৰোধীয়ে কিয় উজুতি খাইছে বিৰোধীয়ে কিয় ব্যৰ্থ হৈছে কংগ্ৰেছে ক'ত জোট লগাই দিয়ে শেষ মুহূৰ্তত প্ৰতিটো নিৰ্বাচনৰ সময়ত কংগ্ৰেছে অদ্ভুত কিছুমান যুক্তি দি পেলাই বিৰোধী দলৰ যিবোৰ ৰাজনৈতিক দল আছে ব্যক্তিগত আমাৰ সম্পৰ্ক নাই সেইটো বিষয়ে কোনো হ'বই নোৱাৰে আমি কৈছো যে 2026 বিধানসভা নিৰ্বাচনলৈ বিৰোধী যিটো যুদ্ধ ইয়াত আপোনালোকে অংশগ্ৰহণ কৰাকে ধন্যবাদ।